আমি আগৰ ভিডিঅ' ক্লাছত ইতিমধ্যে ট্ৰিগোনোমেট্ৰিক ৰেচিঅ'ছ পঢ়িছোঁ। আজিৰ ভিডিঅ' ক্লাছলৈ তোমালোকক মই স্বাগতম জনাইছোঁ। আজি আমি পঢ়িম ট্ৰিগোনোমেট্ৰিক এংগলছ, কোণ। এই এংগুলৰ প্ৰথমতেই পঢ়িম আমি এছ'চিয়েটেড এংগল। এছ'চিয়েটেড এংগলছ, সংলগ্ন কোণ। সংলগ্ন কোণ কোনবিলাক? সংলগ্ন মানে 90 ডিগ্ৰীৰ লগত কিবা এটা যদি লগ হৈ থাকে, 90 ডিগ্ৰী প্লাছ কিবা এটা আছে থিতা, 90 ডিগ্ৰীতকৈ কিবা এটা সৰু, সেইটো সংলগ্ন হ'ব মাইনাছ থিতা। তাৰমানে 90 ডিগ্ৰী প্লাছ থিতা, চাইন অফ 90 ডিগ্ৰী প্লাছ থিতা, চাইন অফ 90 ডিগ্ৰী মাইনাছ থিতা, এই কোণবিলাকৰ সম্পৰ্কত আমি আজি অধ্যয়ন কৰিম। ব'লা আৰম্ভ কৰোঁ। এতিয়া চব প্ৰথম কথা হ'ল, প্ৰথম আমি জানিব লাগিব মাইনাছ থিতা সম্পৰ্কত। হোৱাট ইজ মাইনাছ থিতা? মাইনাছ থিতাটো কেনেকৈ আহে? আমাৰ সমতলখন লৈ লোৱা, এক্স এক্সিছ, ৱাই এক্সিছ। ইয়াতে অ' এক্স আদি অক্ষ, ইনিচিয়েল ৰে। দিছ ৰে ৰিভল্ভছ along anti-clockwise direction or it may revolves along clockwise direction as well. Okay? আমি ধৰি ল'লোঁ OX ৰেখাডালে ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ঘূৰি OA অৱস্থান পাইছে আৰু OA অৱস্থান পাওঁতে ই OXৰ লগত কৰা এংগলটো থিতা হৈছে। আৰু সেই OX ৰেখাডাল ঘড়ীৰ কাঁটাৰ দিশত ঘূৰি OA ডেছ পাইছে, একে এংগুল কৰিছে। ঘড়ী কাঁটাৰ দিশত হ'লে এই এংগুলটো কিমান হ'ব? মাইনাছ থিতা হ'ব। এতিয়া এটা কাম কৰা, আমি দুটা ৰে পাইছোঁ, এডাল পাৰপেণ্ডিকুলাৰ ড্ৰপ কৰি দিয়া। এইটো ধৰা পি, এক্স আৰু ৱাই দি দিলে মানে অ'ৰ পৰা এইটো পি এম, অ' এম এক্স, পি এম ৱাই হ'ব। তেনেকৈ ইয়াত এটা বিন্দু লোৱা, দিছ বিন্দু পি ডেছ। পি ডেছৰ কৰ্ডিনেটটো কি হ'ব? এইটো এক্সে থাকিব, এইটো কিমান হ'ব? যিহেতু তললৈ আহিছে, ৱাই ডেছ। ফাৰ্ষ্ট কৰ্ডিনেটটো এক্স ইজ পজিটিভ, ৱাই ইজ নিগেটিভ। বুজি পাইছা? এতিয়া চোৱা, আমি যিহেতু মাইনাছ থিতা লাগে, সদায় এটা কথা মন কৰিবা, আমি যিটো এংগুল লওঁ সেই এংগুলটোৰ সন্মুখৰ বাহুটো সদায় আমি পাৰপেণ্ডিকুলাৰ ধৰোঁ। ইয়াতে পাৰপেণ্ডিকুলাৰ দুটা আছে, অ' এম আৰু পি ডেছ এম। We consider that perpendicular which is in front of the angle made by the two lines. Okay. এতিয়া চাওঁ আমি sin of minus theta is equal to কি হ'ব? মাইনাছ থিটাৰ পাৰপেণ্ডিকুলাৰ এইটো হ'ল তোমাৰ মাইনাছ ৱাই। এইটো তুমি অ' পি ডেছটো ৰেডিয়াছ ভেক্টৰ আৰ বুলি লওঁ আমি। পি বাই এইচ পাৰপেণ্ডিকুলাৰ বা হাইপোটেনাছ মাইনাছ ৱাই বাই আৰ, মাইনাছ ৱাই ডিভাইডেড বাই আৰ, মাইনাছ ৱাই বাই আৰ লিখিব পাৰি, মাইনাছ হোৱাট ইজ ৱাই বাই আৰ? ৱাই বাই আৰ ফাৰ্ষ্ট ট্ৰাইংগলটোলৈ গুচি যোৱা। ৱাই বাই আৰ মানে ইট ইজ পাৰপেণ্ডিকুলাৰ হাইপোটেনাছ, চাইন থিটা, চাইন থিটা। চ' চাইন মাইনাছ থিটা ইজ ইকুৱেল টু মাইনাছ চাইন থিটা। মনত ৰাখিবা দেই, অতি ইম্পৰ্টেণ্ট ফৰ্মুলা। চিমিলাৰলি এতিয়া চোৱা, ইয়াত যদি আমি কছটো উলিয়াওঁ, কছ অফ মাইনাছ থিটা ইজ ইকুৱেল টু কছ মাইনাছ থিটা বি বাই এইচ এক্স বাই আৰ। হোৱাট ইজ এক্স বাই আৰ ইন দ্য ফাৰ্ষ্ট ট্ৰাইংগল? এক্স বাই আৰ চেম কছ থিটা। চ' কছ অফ মাইনাছ থিটা ইকুৱেল টু প্লাছ কছ থিটা। মন কৰিবা। তেনেকৈ আমি যদি টেন মাইনাছ থিটা উলিয়াওঁ, টেন মাইনাছ থিটা কি হ'ব? পি বাই বি,
minus y by x minus y by x first quadrant b by b tan theta minus tan theta tan minus theta minus tan theta তেনেকৈ আমি cot উলিয়াব পাৰোঁ cot of minus theta minus cot theta sec of minus theta plus sec theta okay cosec minus theta sin minus মানে cosec কি হ'ব minus হ'ব minus cosec theta অতি দৰকাৰী ফৰ্মুলা মনত ৰাখিবা তোমালোকে ওকে এতিয়া আমি আহোঁ 90 ডিগ্ৰী minus theta এই এংগলটো পঢ়িম আমি 90 ডিগ্ৰী minus theta এংগলটো কি হ'ব ইয়াৰ কাৰণে আমি এটা কাম কৰা আমাৰ সিস্টেমটো লৈ লোৱা ox oy minus 90 ডিগ্ৰী minus theta আমি কেনেকৈ পাম চোৱা ফাৰ্ষ্ট আমাক theta লাগিব what is theta ই এন্টি ক্লকৱাইজ ডাইৰেকশ্যনত oa স্থানত it is the angle theta এটো theta হৈছে আৰু minus theta means 90 ডিগ্ৰী minus theta এই ৰেটো ইয়াৰ পৰা গৈ 90 ডিগ্ৰী হ'ল minus theta মানে সেম এংগলটো আকৌ ঘূৰি আহিব লাগিব তেতিয়া আমি minus theta পাই যাম এটো theta then this angle becomes 90 ডিগ্ৰী minus theta বুজি পাইছা এতিয়া এই ৰে দুটাৰ পৰা আমি দুটা পাৰপেন্ডিকুলাৰ ড্ৰপ কৰোঁ it is a p point xy p any point on the ray oa pm is drawn perpendicular upon ox similarly another point p dash upon a perpendicular turning p dash say x dash y dash তেতিয়া হলে it is m dash it is x dash এটো হ'ব তোমাৰ y dash om is x it is equal to y om to x y এতিয়া চাবা আমাৰ ইয়াত similar triangular concept লাগিব ইয়াতে দুটা আমি right angle triangle পাইছো দেখিছা না OPM OP dash M dash OPR OP dash আৰু OPR এই হ'ব now এটা কি হ'ব so here আমি OP equal to OP dash equal to R বুলি লৈছো angle গিটা theta আৰু 90 degree minus theta here these two triangles OPM and OP dash M dash triangle OPM is similar to triangle OP dash M dash similar হলে so similar কেনেকৈ হ'ল প্ৰথম আমি এটো ট্ৰায়াঙ্গল কে লিখো OPM ওকে এটো আমাৰ যেনেকৈ আছে তেনেকৈ লিখা ফাৰ্স্ট আমাৰ চেঞ্জ নহয় ই ফাৰ্স্ট rotationত আহিছে O it is your M it is P second similar triangle হ'বলৈ হলে একে ধৰণৰ এটা ট্ৰায়াঙ্গল আকা অলপ ডাঙৰকৈ আকা yes this is your এতিয়া চোৱা এই ট্ৰায়াঙ্গলটো যেহেতু ই rotate কৰিছে এন্টি ক্লকৱাইজ মানে ই ঘূৰি আহিছে এই পয়েন্ট দুটা চেঞ্জ হৈ যাব rotation অল্টারনেট হৈ যাব যেটা আমি ট্রায়াঙ্গলটো আঁকিম তাৰ মানে কি হ'ব এটো আমাৰ p dash হ'ব এটো o পজিশন হ'ব মন কৰিবা সিমিলার ট্রায়াঙ্গুলৰ প্রুফ বিলাক এনেকৈ কৰিব লাগে এটো তোমাৰ m dash হ'ব তেতিয়া হলে আমাৰ সাইড গিটা প্ৰপোৰ্শনাল হ'ব om upon p dash m dash is equal to pm upon কি হ'ব om dash okay এতিয়া চোৱা ইয়াতে যে আমি পালো x dash what is x dash x dash equal to om dash equal to om dash equal to what is om dash to কাৰ লগত সমান om dash is equal to pm om dash yes om dash yes this one om dash is similar to pm
So this will be similar to PM means what is PM? PM is y. It will be y. তাৰমানে x dash equal to y হ'ব বুজি পাইছা তেনেকৈ চোৱা আমাৰ এইটো x dash পালোঁ এইটো y dash না p dash m dash y dash equal to কি হ'ব p dash m dash ছবিটো চোৱা p dash m dash equal to কি হ'ব om equal to what is om is x তাৰমানে এইটো x coordinate এইটো y coordinate it is your x এতিয়া আমি 90 ডিগ্ৰী মাইনাছ থিটাৰ ৰেচিঅ'বিলাক উলিয়াব পাৰিম চাবা দেই মই দুটা ৰেচিঅ' উলিয়াই দিম বাকীকেইটা তোমালোকে নিজে উলিয়াবা sin of 90 ডিগ্ৰী মাইনাছ থিটা ইজ ইকুৱেল টু এতিয়া আমাৰ ট্ৰাইংগলটা আমাৰ ট্ৰাইংগলটো কোনটো 90 ডিগ্ৰী মাইনাছ থিটা এই এংগলটো এইটো পাৰপেণ্ডিকুলাৰ কি হ'ব p dash m dash হ'ব p dash m dash divided by h op dash m dash মানে y dash op dash is r y dash to কাৰ লগত সমান x ৰ লগত সমান so x by r to এইটো ট্ৰাইংগলত চোৱা this is your base in this triangle this is your base x by r b by h cos b by h so it is cos of angle theta sin 90 degree minus theta equal to cos theta বুজি পালা তেনেকৈ আমি চাওঁ cos 90 degree minus theta cos কি হ'ব চোৱা b by h 90 degree minus theta base to হৈছে x dash by r what is x dash it is y by r what is y by r in this triangle p by h sin theta it is sin theta তাৰ মানে cos 90 degree minus theta হলে sin theta হয় etc এই কাৰবাৰটো আমি দুটা ফৰ্মুলাৰ সহায়ত মনত ৰাখিব পাৰোঁ কেনেকৈ পাৰোঁ 90 ডিগ্ৰী প্লাছ থিটা চোৱা এই ৰিভলভিং ৰেটো যেতিয়া ৰিভলভ কৰিব ই কেনেকৈ যাব ইট ইজ 190 1 into 90 degree 2 into 90 degree 3 into 90 degree 4 into 90 degree 1 2 3 4 odd even এনেকৈ গৈ থাকিব odd evenকৈ গৈ থাকিব means integer odd integer even integer গতিকে এতিয়া আমি পঢ়িম ফৰ্মুলা দুটা অতি দৰকাৰী ফৰ্মুলা তেতিয়া তোমালোকে অংকবিলাক সহজতে উলিয়াব পাৰিবা এইটো মনত ৰাখি ল'বা এতিয়া চোৱা প্ৰথম ফৰ্মুলাটো হৈছে যে sin cos tan of ইয়াক যদি আমি ধৰো even integer multiplied by 90 degree plus থিটাও হ'ব পাৰে মাইনাছ থিটাও আহিব পাৰে is equal to তাৰ ভ্যালুটো আমি উলিয়াব যাওঁতে ইয়াৰ যেটো আমি সাইনটো কি হ'ব এই সাইনটো আমাৰ ASTC ৰুলটোৱে দিব proper sign you will get proper sign from ASTC rule এটো মই অংক এটা কৰি দেখুৱাই দিম বাৰু এটা চোৱা ইভেন ইন্টিজাৰ যেতিয়া 90 ডিগ্ৰী লগত মাল্টিপ্লাই হয় সাইনৰ ভ্যালুটো সাইনৰ ৰিজাল্টটো সাইনেই হ'ব এটো চেঞ্জ নহয় cos হলে cosই হ'ব tan হলে tanই হ'ব of angle theta বুজি পালানে এতিয়া অলপ ক্লিয়াৰ হোৱা নাই মই অংক এটা কৰি দেখুৱাই দিম ওকে এতিয়া চোৱা দুই নম্বৰ কথাটো হ'ল আমাৰ যেতিয়া কি odd হ'ব sin এটা আমি গুটেকিটা লিখিলো দেই sin cos tan cot sec cosec ছটা লিখি লৈছো যেতিয়া odd integer into 90 degree plus or minus theta into 90 degree to কৰ পৰা আহিব ডাঙৰ এংগল এটা পালে 90 ডিগ্ৰী ডিভাইড কৰি দিলে হৈ যাব
যেতিয়া তুমি এনেকুৱা এটা এংগল পাবা তেতিয়া তাৰ সাইনটো কি হ'ব ইট ইজ অলৱেজ ইউ টেক দ্য সাইন from ASTC rule and important thing is চোৱা odd integer যেতিয়া মনত ৰাখিবা odd হলে sin হলে তোমাৰ ৰিজাল্টটো cos লিখিব লাগিব ইয়াত cos হলে sin লিখিব লাগিব tan হলে cot লিখিবা cot হলে tan লিখিবা sec হলে cosec লিখিবা cosec হলে sec লিখিবা of theta বুজি পালানে এইটো কথা সদায় মনত ৰাখিবা এতিয়া আমি তোমালোকক এটা অংক কৰি দেখুৱাম চোৱা এতিয়া এটা অংক লোৱাচোন সৰু অংক এটাকে লওঁ প্ৰথম এনেকুৱা ধৰণৰ চোৱা sin of minus 360 degree এইটোকে ল'লো প্ৰথম ইভালুৱেট এইটো মান উলিওৱা question 1 this one evaluate 360 degree ল'লে কি হ'ব আমি জানো sin minus theta minus sin 360 degree বুজি পাইছা এতিয়া চোৱা minus sin এই যে 90 কে যেটা ডাঙৰ আহিব নাম্বাৰটো তেতিয়া এই 360 কি কৰিবা সেই 90 ৰে ডিভাইড কৰি দিবা কিমান টাইমছ হ'ব 4 9 36 ৰিমাইন্ডাৰ ইজ 0 এটো আমি কেনেকৈ লিখিব পাৰো 4 into 90 degree plus 0 degree বুজি পাইছা সো এতিয়া আমি যাম আমাৰ এই ফৰ্মুলাটো ইয়াৰ ফৰ্মুলা কোনটো হ'ব আমাৰ 2 নম্বৰ ফৰ্ম 1 নম্বৰ ফৰ্মুলাটো হ'ব ইভেন ইন্টিজাৰ 4 is even so minus 4 into 90 degree তুমি এনেকা কি চাবা 192 3 4 4 into 90 plus or minus plus so first quadrant plus means first quadrant 0 হলেও বা 0 হলেও এই ফার্স্ট কোয়াড্রেন্টই হবে প্লাস আছে যেহেতু ওটিকে মাইনাস হলেও প্লাস হলেও তুমি ফার্স্ট কোয়াড্রেন্টে ধৰিব পাৰিবা সাইন হলে এই সাইনটো হৈছে তোমাৰ বাহিৰৰ সাইন এতিয়া আমি এই চোৱা কৰিম উইথ দি হেল্প অফ দিস ফৰ্মুলা এই প্ৰপাৰ সাইনটো আমি কেনেকৈ চাম হেতু চাই লোৱা বুজিলো বস্তুটো 4 into 90 degree plus means it goes to the ray enters the first quadrant in the first quadrant sin cos tan all are positive so that is positive sin to কি হ'ব প্লাস sin হ'ব আৰু যেহেতু ইভেন হয় ইভেন হলে sin হ'ব so you write sin of this angle sin 0 degree so minus sin 0 is 0 so the result is 0 degree বুজিলা তেনেকে আমি এটা কথা তোমালোকক দেখাই দিব পাৰো চাবা দেই বেলেগ এটা আমি অংক কৰো sin of 270 degree এটো কেনেকৈ কৰিম সো sin of 3 into 90 degree plus 0 degree এটো হল তোমাৰ 3 টো হল odd number 3 into 90 plus প্ৰথম চাবা 190 290 390 plus this quadrant ASTC cos is positive sin is negative this negative sign for a sign to karone this value sin is negative in it is negative in fourth quadrant because the ray enters in the fourth quadrant মন কৰিবা দেই ভালকে বুজি লবা then you use the formula odd multiple of
odd integer into 90 degree, odd into 90. So sin hole ki hobo? Cos hobo. So you write here cos of 0 degree. The result is cos 0 is 1. Sin 270 degree is -1. Okay. তেনেকৈ আমি বেলেগ এটা চাওঁচোন দেই, বেলেগ এটা প্ৰশ্ন চাওঁ। 3 নম্বৰ ভেলু sin 180 ডিগ্ৰী। ইয়াক আমি এনেকৈও লিখিব পাৰোঁ sin 90 ডিগ্ৰী প্লাছ 90 ডিগ্ৰী। মই এনেকৈ লিখিব পাৰোঁ, বা 2 × 90 ডিগ্ৰী প্লাছ 0 ডিগ্ৰীও লিখিব পাৰা, কিন্তু মই এনেকৈ লিখি দেখুৱাইছোঁ। এংগলটো কাৰণ বেলেগ বেলেগো আহিব পৰা 90 ডিভাইড কৰাৰ পাছত। ইয়াত কি আহিল চোৱা, 1 × 90 ডিগ্ৰী, ডেট মিনছ 1 is odd. 1 × 90 degree plus 90. 190 plus 90 means এইটো কোনটো কোৱাড্ৰেণ্টত সোমাইছে? AST 90 degree plus 90 degree plus means second quadrant. Sin is positive, so this value, this is positive. 1 is the odd number, so sin hole ki hobo? Cos 90 degree. Cos 90 value to kiman? Cos 0 1, cos 90 0. So the result is 0. Okay, বুজি পাইছা? বেলেগ এটা চোৱাচোন বাৰু। Sin of minus, আমি বেলেগ এটা কুৱেশ্যন চাব পাৰোঁ। 660 ডিগ্ৰী কি হ'ব চোৱা, sin minus theta minus sin 660 ডিগ্ৰী। তাৰপিছত 660 তুমি 90 ডিভাইড কৰা, কেইবাৰ যাব? 7 9 × 63, 30 বাকী থাকিলে। ইয়াক আমি সজাই লিখি লওঁ, 7 times of 90 degree plus 30 degree. ইয়াত ষ্টেণ্ডাৰ্ড এংগলটো আহিছে। এই চাইনটো তোমাৰ কুৱেশ্যনৰ চাইন। প্ৰপাৰ চাইনটো কি হ'ব আমি চাম, ক'ত সোমাইছে এইটো। 190 290 390 490 590 690 790 প্লাছ ASTC. Cos is positive, but sin is, here sin is, এইটো ল'ব লাগিব, sin is negative. So ইয়াৰ চাইনটো ইয়াতে বহিব নেগেটিভ। চাইন যে এইটো কোৱাড্ৰেণ্টত নেগেটিভ, so it is negative. অড থকাৰ কাৰণে, this is odd, since it is odd, so you write sin হ'লে কি হ'ব? Cos হ'ব of this angle 30 degree. একদম ইজি, মাইনাছ মাইনাছ প্লাছ, it is equal to cos 30 degree. cos 30 কিমান হ'ব? √3/2. অ'কে, থেংক ইউ। বাকী অংকখিনি কৰিবা। ইয়াৰ পিছৰ ভিডিঅ'ত আমি অতি দৰকাৰী দুটামান কথা পঢ়িম। অ'কে।